ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ গোচৰত আন এক অভিযুক্ত গ্ৰেপ্তাৰ পলাতক কুলদীপ দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ নিশা চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুলদীপ দাসক ইন্দ্ৰাণী তহবিলদাৰৰ কাণ্ডত অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগত অভিযুক্ত আছিল কুলদীপ দাস ঘটনাৰ লগত জড়িত দিবন ডেকাসহ আন তিনি অভিযুক্তক ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আমি পুনৰবাৰ জনাব বিচাৰিছো যেহেতু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ পিছতেই আসলতে বহুবোৰ দিশ উন্মোচিত হৈছিল সমান্তৰালভাৱে তদন্ত প্ৰক্ৰিয়া পিছৰ পৰ্যায়ত কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছিল প্ৰথম অৱস্থাত যি ধৰণৰ আসলতে তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰি তোলাৰ ক্ষেত্ৰত বা নিখুঁত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হৈছিল পৰৱৰ্তী সময়ছোৱাত কিন্তু বিষয়টো লাহে লাহে গাপ খোৱা পৰিলক্ষিত হৈছিল কিন্তু শেহতীয়াভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ঘটনাৰ লগত জড়িত দিবন ডেকাসহ আন তিনি অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল কিন্তু আজিৰ খবৰ আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ কুলদীপ দাস মূল অভিযুক্ত বুলিও ক'ব পাৰি কাৰণ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যিসমূহ ভিডিঅ' ক্লিপ আছিল সেই ক্লিপসমূহ ভাইৰেলত অন্যতম ভূমিকাত আছিল এইগৰাকী কুলদীপ দাস এই মুহূৰ্তত মই সবিশেষ কথাখিনি জানিবৰ বাবে সতীৰ্থ ঋত্বিক কৌশিকৰ সৈতে ফোন লাইনত সংযোজিত হৈছোঁ ঋত্বিক কৌশিক সমগ্ৰ বিষয়টো সন্দৰ্ভত আচলতে তদন্ত প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে এজন পুনৰ জালত পৰিছে সবিশেষ তথ্য কি আছে চাওক সমীৰণ আপুনি উল্লেখ কৰিছে যে যি ঘটনা সংঘটিত হৈছিল বিজেপিৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিছিল আৰু সেই আত্মহত্যাৰ পিছতে পোহৰলৈ আহিছিল যে তেওঁ যি এক প্ৰেমৰ সম্পৰ্ক আছিল অভিমন্যু দাসৰ লগত আৰু সেই প্ৰেমৰ সম্পৰ্কতে তেওঁলোকৰ কিছু অন্তৰংগ ফটো সেই ফটো ভাইৰেল হৈছিল আৰু ভাইৰেল হোৱাৰ পিছত তেওঁক ব্লেকমেইলো কৰা হৈছিল আৰু তাৰ পিছতেই ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যাৰ পথ বাছি ল'বলৈ বাধ্য হৈছিল আৰু তাৰপিছত চানমাৰী থানাত তাক গোচৰ ৰুজু হৈছিল আৰু গোচৰৰ তদন্ত আৰম্ভ কৰিছিল তদন্তত পোহৰলৈ আহিছিল যে পূৰ্বেও এছআই কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা দিবন ডেকা অভিমন্যু দাস কুলদীপ দাসকে ধৰি একাংশ লোকে এই ফটোসমূহ ভাইৰেল কৰিছিল আৰু ভাইৰেল কৰাৰ পিছত এই ফটোসমূহ ভাইৰেল কৰাৰ পিছত ব্লেকমেইলৰ দৰে ঘটনা ইন্দ্ৰাণী তহবিলদাৰৰ লগত কৰিছিল আৰু তাৰ পিছতেই এজনকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী কিন্তু বিগত কেইবা মাহ ধৰি আত্মগোপন কৰি আছিল কুলদীপ দাস অৱশেষত আৰক্ষীৰ তথ্য লাভ কৰিছিল যে কুলদীপ দাসে নিজৰ যি ঘগ্ৰাপাৰস্থিত বাসগৃহ সেই বাসগৃহত আহি উপস্থিত হৈছিল আৰু তাত তেওঁ আশ্ৰয় লৈ আছিল আৰু তাৰ পিছতে আৰক্ষীয়ে কালি নিশাৰ ভাগত অভিযান চলাই কুলদীপ দাসক গ্ৰেপ্তাৰ কৰি লৈ আহে চানমাৰী আৰক্ষী থানালৈ বৰ্তমান চানমাৰী আৰক্ষী থানাতে সোধা পোছা চলি আছে কুলদীপ দাসৰ বিশেষকৈ কেনেধৰণে আত্মগোপন কৰিছিল ক'ত আত্মগোপন কৰিছিল আৰু সেই সময়ত অভিযোগো উত্থাপিত হৈছিল যে অভিমন্যু দাস হওক কুলদীপ দাস তেওঁলোকে বিভিন্ন আদি অবৈধ ব্যৱসায় বিশেষকৈ চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল এই গোটেই তথ্যসমূহ পোহৰলৈ অনাৰ কাৰণে ইয়াত আৰক্ষীয়ে চেষ্টা কৰিছে তেওঁক জেৰা চলাই আছে হয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে